জুলি, তোক মই ইমানকৈ ফোন কৰি আছিলোঁ, তই ফোনটো ৰিচিভ কৰা নাই যে। আৰু কিমান মেছেজ কৰিলোঁ, তই এবাৰ মোবাইলটো উলিয়াই চাচোন। কিবা বেয়া পাইছে নেকি মোক? ইমানকৈ কল কৰাৰ পিছতো তই গম নাই পোৱা নে ৰিচিভ নকৰোঁ বুলি নাই কৰা? কচোন, মইনো কি কৰিলোঁ তই যে মোক ইমান বেয়া পাইছোঁ? হ'ব, এতিয়া সেই নজনা ভাও ধৰি পিনে মোক সুধিব নালাগে মই কিবা বেয়া পাইছোঁ নি বুলি। তই ভালকৈ জান মোৰ লগত তই কি কৰিলি। এতিয়া আৰু কামটো কৰাৰ পিছত বেয়া পাইছোঁ নে ভাল পাইছোঁ সুধিব নালাগে নহয়। আৰু তই ইয়ালৈ কিয় আহিছ? তোৰ লগত মই একো কথা পাতিব বিচৰা নাই। তই বহুত বেয়া হয়। আজিকালি তই মোক প্ৰায়ে প্ৰায়ে ধকা দিবলৈ লৈছ। ইমানকৈ ক'লোঁ যে সেই ৰাজীৱৰ লগত মিলি পিনে মোৰ হৈ একো প্লেনিং নকৰিবি। তাৰপিছতো তই মানে নুশুনিলি মোৰ কথা ন? ইমান মিছা কথা ক'লি মোক। বেয়া পাইছোঁ তোক মই। প্ৰথমতে তই মোক মানা কৰিলি তাৰ ওচৰলৈ যাবলৈ, আৰু এতিয়া তই তাৰ লগত মিলি প্লেনিং বনাই আছ। সেইকাৰণে মই তোৰ কল ৰিচিভ কৰা নাছিলোঁ, আৰু আজিৰ পৰা নকৰোঁ। তোৰ লগত কথাই নাপাতোঁ মই। যা ইয়াৰ পৰা। ইছ ৰাম, হ'বচোন জুলি, তই এনেকুৱা কেলৈ কৰিছনো? মই জানো মই তোক মিছা কথা ক'লোঁ, কিন্তু তোৰ লগত কিবা বেয়া কৰাটোৰ কাৰণে বেয়া ভাবি মই তোক মিছা কথা কোৱা নাই নহয়। তোৰ মানে ভাল হ'লে মানে আৰু তোক হেপী দেখিলে মোৰোতো ভাল লাগে ন। আৰু মই জানো তই ৰাজীৱৰ লগত বহুত হেপী আছিলি আৰু আগলৈও থাকিব পাৰিবি। সেইকাৰণে ভাবিছোঁ যদি ৰাজীৱে সঁচাকেই চব বুজি পাইছে, দুটানো আকৌ একেলগত হৈ গ'লেনো কি বেয়া হ'ব? ভালহে হ'ব আকৌ। সেইটো কাৰণে মই তাক হেল্প কৰি দিছোঁ। তইনো ইমান কিয় বেয়া পাইছনো? হ'ব পিহু, তোৰ হেল্প তোৰ ওচৰতে থ। মোক তোৰ হেল্প নালাগে। প্ৰথমতে মোক নিজে কবি আঁতৰি থাকিবলৈ, নিজৰ কামত ধ্যান দিব কবি, আৰু পিছত তই তাৰ লগত মিলি পিনে মোক আকৌ তাৰ ওচৰলৈ মানে নিবলৈ বিচাৰিবি। এতিয়া তই মোৰ কাৰণে একো কৰিব নালাগে। তই বাৰে বাৰে মোক কনফিউজ কৰাই থাক। মই যেতিয়া ভাবি লওঁ কিবা এটা কৰিম বুলি, তেতিয়া আকৌ তই বদলি যাওঁ। সেইকাৰণে এতিয়া মই একো কৰি নাথাকিবি। মুঠতে তই ইয়াৰ পৰা যাগে যা। জুলি শুন না, মই এজেগালৈ যাব লাগে, মানে পিকুৱে মাতিছিলে। তোৰ বল না লগত, মই অকলে গৈনো কি কৰিম? সেইকাৰণে মই তোৰ ওচৰলৈ আহিছিলোঁ আকৌ। এতিয়া তই মোক বেয়া পাই থাকিলেও বেয়া পাই থাক বাৰু, কিন্তু মোৰ লগত গৈ দে। মই তোৰ লগত সদায় গৈ দিওঁ নহয়। তই যাব লাগিব, নাযাওঁ ক'লে নহ'ব। মই নাযাওঁ দে ক'লোঁ। তোৰ য'ত যাবলৈ আছে গৈ থাক। আৰু টিকুৱে তোক মাতিছে যা আকৌ। মইনো লগত গৈ কি কৰিম? মোৰ ক'তো যাবলৈ মন নাই, আৰু তোৰ লগতো কথা একেবাৰে পাতিবলৈ মন নাই। আমনি কৰি নাথাকিবি এতিয়া। মোৰ আৰু বহুত কাম আছে, আৰু অৰ্ডাৰ কেইটামানো বনাবলৈ আছে। গতিকে তই অকলে যা, মই তোৰ লগত উঠিব নোৱাৰোঁ। বলচোন জুলি, বেছি কৰোঁ মানে অলপ। আৰু মই ড্ৰেছ এটাও লৈ আহিছিলোঁ আজি, তোৰ ইয়াতে চেঞ্জ কৰি লওঁ। আৰু তই ৰেডি হ সোনকালে। এইবোৰ নাযাওঁ কৰি নাথাকিবি দেই, খং উঠি যাব আকৌ কৈ দিছোঁ। সোনকালে ৰেডি হ আৰু যাওঁ ব'ল। বেছি টাইম নালাগে নহয়। কিবা ইম্পৰ্টেণ্ট কাম আছে বুলি কৈছিলে, সেইটো কাৰণে মাতিছে। আৰু আজি তাতে তাৰ মানে অফিচতো ইমান কাম নাছিলে যে, সেইকাৰণে যোৱাই নাই বোলে। এনেকৈতো লগেই নাপাওঁ, সেইটো কাৰণে আজি মাতিছে। গতিকে তই সোনকালে ৰেডি হৈ যা, দুইজনে যাম, মই অকলে যাবলৈ নাই। ইছ ৰাম পিহু, তই যে বহুত আমনি দি থাক মোক দেই। মূৰটো গৰম কৰি থাক। হ'ব দে, আজিৰ কাৰণে গৈ দিছোঁ, কিন্তু তোক মই মাফ কৰি দিয়া নাই। তই মোক মিছা কথা ক'লি, সেইটো কাৰণে তোক মই এতিয়ালৈকে মাফ কৰা নাই। তই লগ ধৰিছ কাৰণে ইমানকৈ জোৰ কৰিছ, যেতিয়া গৈ দিওঁ আৰু। ৰাজীৱ, কি হ'ল? তোমাৰ মনটো বৰ মাৰি থকা নিচিনা লাগিছে। কিবা হ'ল নেকি? পিছে বাকী খবৰ কোৱা আকৌ। জুলিৰ লগত তোমাৰ পিছত হ'লনে? তাই তোমাক মাফ কৰি দিলেনে নাই দিয়া? মই ফোন কৰিম বুলি ভাবিছিলোঁ, কিন্তু টাইমেই নাপাওঁ নহয়। এতিয়া মনত কৰোঁতে সুধি লৈছোঁ। নাই ঠিক, মোৰ খবৰ একদম বেয়া। সেইকাৰণে মন চন মাৰি আছোঁ। কালি জুলিক মই প্ৰপ'জেল দিছিলোঁ বিয়াৰ কাৰণে, কিন্তু তাই ডাইৰেক্ট মানা কৰি দিলে। এইবাৰ তাই মানে মোৰ কোনো কথাতে বিশ্বাস নকৰে, আৰু মোক একেবাৰে মাফ নকৰিব নিচিনাই লাগিছে। ইমান মানে কি কৰা নাই বুলি ক'ম আৰু, কিন্তু সেইবাৰ তাই মোৰ লগত কথা পাতিব বিচৰা নাই। সেইকাৰণে মনটো ভাল নাই। হয় নেকি? মইতো গমেই নাপাওঁ, আৰু পিহুৰ মুখৰ পৰা একো শুনা নাই। অৱশ্যে মই নিজেই পিহুৰ লগত কথা পাতিবলৈকে টাইম পোৱা নাই। তোমাৰ বিষয়ে সুধিবলৈনো ক'ত আৰু। হ'ব দিয়া, একো নাই। অলপতো টাইম লাগিবই, কাৰণ তুমি তাইক বহুত বেয়াকৈ আঘাত দিলা। সেইখিনি ঠিক হ'বলৈ অলপ টাইম লাগিব। তেতিয়ালৈকে ৱেইট কৰি তুমি ঠিকেই কৈছা। এতিয়া আৰু ৱেইট কৰাৰ বাদে মোৰ ওচৰত একোৱেই উপায় নাই। গতিকে চাওঁচোন কি হয়নো। সিমান দিন এতিয়া মই কোনোমতে নিজকে কণ্ট্ৰল কৰি থাকিব লাগিব আৰু। পিছে হেৰি নহয়, আজি তুমি পিহুক ইয়ালৈ মাতিছোঁ বুলি কৈছিলা যে, কেতিয়া আহিব? তাই আহিলে মানে মই গুচি যাম আৰু। তোমালোকৰ মাজতনো মই কি কৰিম? নাই ৰাজীৱ, কি হ'বনো? তাই আহিলেও তুমি গুচি যাবলৈ নালাগে। মই এনেইহে তাইক মাতিছোঁ। ইভাগেতো সদায় অফিচৰ কামৰ কাৰণে টাইমেই নাপাওঁ। গতিকে আজি এনেই লগতে লাঞ্চ এটা কৰিম বুলি ভাবিছোঁ। তোমাকো ইনভাইট কৰি দিলোঁ, তোমাকো লগ পোৱা নাযায় যে, সেইটো কাৰণে থাকিবা, একো নাই। ৰাজীৱে কি কৰিছে? মইতো সি আহিব বুলি গমেই নাপাওঁ।
ঐ জুলি, তই আকৌ মোক বনাম নিদিবি দেই। আকৌ আজিও ঠগিলোঁ বুলি। মই সঁচাকৈ গম নাপাওঁ ৰাজীৱো ইয়াত আছে বুলি। মোক টিকুৱে মতাৰ কাৰণেহে আহিছিলোঁ। হ'ব পিহু, আৰু কিমান মিছা কথা নকওঁ। তই জানিব যে মোক ইয়ালৈ জোৰ জবস্তি লৈ আহিছোঁ, মই গম পাইছোঁ নহয়। নহ'লে তই আৰু মোক ইমানকৈ জোৰ কৰি থাকনে? ৰাজীৱ ইয়াত থাকিব বুলি তই জান, সেইকাৰণে মোকো ইয়ালৈ মাতি লৈ আহিলি, যাতে ৰাজীৱে মোৰ লগত আকৌ কথা পাতিবলৈ সুযোগ এটা পাই যায়। তোক যে মই বহুত বেয়া পাইছোঁ দেই। তই মোৰ লগত এনেকুৱা কৰিবি বুলি মই ভবাও নাছিলোঁ। মই এতিয়া ইয়াৰ পৰা যাওঁ। পিহু, আহিলা তুমি? জুলিও আহিছা লগতে? ভালে কৰিলা দিয়া, তোমালোক দুইজনী একেলগে আহি গ'লা। আহা আহা, আমি তোমালোকৰ কাৰণেই ৱেইট কৰি আছিলোঁ। আহিলোঁ টিকু। হয় নেকি? ৰাজীৱ, তুমিও ইয়াতে আছা? কেতিয়া আহিলা তুমি? আৰু টিকু, ৰাজীৱকো তুমি ইনভাইট কৰিছা বুলি কোৱা নাছিলা যে? আগতীয়াকৈ কিয় নক'লা তুমি? মইতো ভাবিছোঁ অকল তুমিহে অকলে থাকিবা বুলি। চৰি পিহু, মই তোমাক মানে ক'বলৈ পাহৰিলোৱে। একচুৱেলি মই ৰাজীৱকো ইনভাইট কৰি দিলোঁ, কাৰণ মই ইমান বেছি বিজি থাকোঁ যে কাকো লগ পাবলৈ মানে সময় নহয়। সেইকাৰণে ভাবিলোঁ আজি ফ্ৰী আছোঁ যেতিয়া চবকে একেলগে ইনভাইট কৰি দিওঁ, একেলগে লাঞ্চ কৰোঁ, লগো পাম, কথাও পতা হ'ব। সেইবুলি মই ৰাজীৱকো ইনভাইট কৰি দিলোঁ। তুমি বেয়া পাইছা নেকি? পিহু, আই এম ছ' চৰি দেই। মই তোমালোকক ডিষ্টাৰ্ব কৰিম বুলি একেবাৰে ভবা নাই, কিন্তু টিকুৱে মোক জোৰ কৰি ইয়ালৈ মাতিছে, সেইটো কাৰণেহে আহিলোঁ। পিছে আহিলোঁ ভালেই হ'ল। আৰু কোনোবা আহিব বুলি জানিলেতো আৰু অকণমান সোনকালে আহি ৱেইট কৰি থাকিলোঁ হয়। পিছে একো নাই, আগতীয়াকৈ আহি পালোঁ, এতিয়া আৰু ইয়াৰ পৰা যোৱাত নাই। নাই ৰাজীৱ, মই আকৌ কিয় বেয়া পাম ন? ভালে আকৌ গোটেইখিনি আমি একেলগে লগ পাইছোঁ, একেলগে লাঞ্চ কৰিম। এনেকুৱা টাইমটো সদায় আৰু ক'ত আহিব ন? একো নাই, ভালেই কৰিলা আহিলা। টিকু, ইটছ অ'কে, মই বেয়া পোৱা নাই দিয়া। পিহু, তই যি কৰ কৰি থাক, কিন্তু মই ইয়াৰ পৰা যাওঁ। তই আজিও মিছা কথা ক'লি মোক, বহুত বেয়া পাইছোঁ তোক মই। তই এতিয়া ইয়াত নাটক দেখাব নালাগে নহয়। মই গৈছোঁ ইয়াৰ পৰা, তই যি কৰ কৰি থাক। জুলি প্লিজ, চৰি না, মই সঁচাকৈ নাজানো। তোক মই বাৰে বাৰে কিয় মিছা কথা ক'ম বাৰু? আজি বাকী কেইদিনৰ কথা নকওঁ বাৰু, কিন্তু আজি মই সঁচাকৈ নাজানো ৰাজীৱ ইয়ালৈ আহিব বুলি। প্লিজ এতিয়া আহিলি যদি ৰৈ দে না। কি ভাবিব কচোন? ৰাজীৱে বাৰু গম পায় তই যে তাক খং কৰি আছ, সেইকাৰণে তই ইয়াৰ পৰা গুচি গৈছ বুলি। কিন্তু টিকুৱে কি ভাবিব? সি ইমান ভাল পাইছে তই অহাৰ কাৰণে লগত, আৰু গোটেইখিনি একেলগে লগ পাম, আৰুনো কি লাগিছে? কোনোমতে এইখিনি টাইম তই কণ্ট্ৰল কৰি থাক আৰু তোৰ খংটো প্লিজ। মই ক'লোঁ নহয়, মই ইয়াত 1 মিনিটো ৰ'ব নোৱাৰোঁ। দিনে দিনে মোৰ খংটো বাঢ়ি গৈ আছে, আৰু তই যি কৰি আছ ন, সেইটো কাৰণে মোৰ বেছি খং উঠা হৈছে। তই কৰি থাক লাঞ্চ সিহঁতৰ লগত, মই একো কৰিবলৈ নাই। আৰে পিহু, জুলি, তোমালোক দুজনী তাতে কি ফুচফুচাই কথা পাতি আছা? আহা আকৌ বহিবাহি, আমিও একেলগে কথা বতৰা পাতোঁ। এনেকৈ অকলে অকলে তোমালোকেনো এনেও লগ পাই থাকা, গোটেইখিনিয়েতো আজিহে লগ পাইছোঁ। আহা সোনকালে বহাহি। টিকু, চৰি দে, বেয়া নাপাবা, মোৰ গাটো ভাল লগা নাই, মই ঘৰলৈ যাওঁ। তোমালোকে এনজয় কৰা লাঞ্চ, মই ঘৰলৈকে গুচি যাওঁ আৰু মই থাকিলে ডিষ্টাৰ্বহে হ'ব। এনেও গাটো বেয়া লাগিছে, আকৌ মোৰ কাৰণে তোমালোকে টেনশ্যন লৈ ল'বা, লাষ্টত তোমালোকৰে লাঞ্চ কৰা নহ'ব। গতিকে মই যাওঁ দেই, তোমালোক থাকা।